গুৰু যোজনাৰ অমৰ সৃষ্টি দিহা নামেৰে বিশ্ব ৰেকৰ্ড গঢ়িলে 60,000 আয়তীয়ে। আয়তীৰ হৰি নামেৰে মুখৰিত হ'ল সৰভোগ মিনি ষ্টেডিয়াম। সদৌ অসম শংকৰ মাধৱ দিহানাম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গুৰু যোজনাৰ অমৰ সৃষ্টি দিহা নামক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আয়োজন কৰা হয় দিহা নামৰ বিশ্ব অভিলেখ। দিহা নামেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে সমগ্ৰ অসমত 4টা কেন্দ্ৰক্ৰমে ডিব্ৰুগড়, নগাঁও, গুৱাহাটী আৰু বৰপেটাৰ সৰভোগত অনুষ্ঠিত কৰা হয়। আটাইকেইটা অঞ্চলত মুঠ 60,000 আয়তীয়ে পৰিৱেশন কৰে দিহানাম। সৰভোগ মিনি ষ্টেডিয়ামত বঙাইগাঁও, বৰপেটা, বাক্সা, দৰং, বজালী, ওদালগুৰি জিলাৰ পৰা অহা 12,000ৰ অধিক নামতীয়ে দিহানাম পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়ে। বিশ্ব অভিলেখ গঢ়ে। গুৰু যোজনাৰ অমৰ সৃষ্টি দিহা নামেৰে বিশ্ব অভিলেখ গঢ়িলে 60,000 আয়তীয়ে। আৰু এই দৃশ্য সৰভোগ মিনি ষ্টেডিয়ামৰ। সদৌ অসম শংকৰ মাধৱ দিহানাম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত এই প্ৰয়াস। সোণাপুৰৰ দৃশ্য। শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ এটা উদ্দেশ্য আছিলে। আমাৰ যোৱা এপ্ৰিল মাহত আমাৰ এটা সিদ্ধান্ত লোৱা হৈছিল যে অসমৰ গুৰু যোজনাৰ যিটো সৃষ্টি অসমীয়া জাতিৰ যিটো কৃষ্টি দিহানাম, এই দিহানাম ভাগ বিশ্বৰ দৰবাৰত নিয়াৰ কাৰণে আমাৰ এটা সিদ্ধান্ত হৈছিলে। আৰু আমি একেলগে 60,000 নামতীৰে গোটেই অসমত এটা অনুষ্ঠান গঢ়ি আমি গোটেই বিশ্বত দৰবাৰত নিয়াৰ কাৰণে ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কাৰণে এটা প্ৰচেষ্টা চলাইছিলোঁ। খুব সুকলমে সফলতাৰে আমাৰ শেষ হ'ল, এটা ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল। আৰু ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা যি দুগৰাকী বিচাৰক আহিছিলে তেওঁলোকে চাৰ্টিফাই কৰি গ'ল।